এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল দেশবাসী। অন্ত পৰিল সুদীৰ্ঘ 21 বছৰীয়া প্ৰতীক্ষাৰ। ফিতা কাটি দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎসৰ্গা কৰিলে আশাৰ সেতু বগীবিল দলং। বহু প্ৰত্যাশাৰ বগীবিল দলং উদ্বোধন কৰিয়েই বলিউডৰ হিৰোৰ ষ্টাইলেৰে কনভয়ৰ বাহনৰ দুৱাৰ খুলি বগীবিল দলঙৰ ওপৰেৰে ধেমাজিলৈ যাত্ৰা প্ৰধানমন্ত্ৰীগৰাকীৰ। কনভয়ৰ বাহনত থিয় হৈ ৰাজ্যক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ। লাহে লাহে আগবাঢ়িল প্ৰধানমন্ত্ৰীৰ কনভয়। কিন্তু বগীবিলৰ ওপৰেৰে বুঢ়ালুইতৰ নৈসৰ্গিক পৰিৱেশ দেখি যেন ৰৈ থাকিবই নোৱাৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। হঠাৎ কনভয়ৰ বাহনৰ পৰা নামি এইবাৰ পদব্ৰজে বগীবিল দলঙেৰে যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ। দলঙৰ কাষলৈ গৈ ৰাইজক সম্ভাষণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ইয়াৰ পাছতে খোলা জীপত উঠি হাতেৰে গামোচা উৰুৱাই আনন্দত মগ্ন মোদীৰ যাত্ৰা। যাত্ৰাপথত দলঙৰ কাষত থকা ৰাইজক অহৰহ অভিবাদন জনাই গ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে। আত্মমগন হৈ মোদীয়ে চাই ৰ'ল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ। দলঙৰ কাষেৰে বগীবিলৰ ওপৰেৰে প্ৰায় 40 মিনিটৰ যাত্ৰা। তাৰ পিছতেই কাৰেণ্ট চাপৰিত উপস্থিত হ'ল প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে সূচীমতেই প্ৰথমে দুপৰীয়া 1:30 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত মুখ্যমন্ত্ৰী সোণোৱাল, ৰাজ্যপাল জগদীশ মুখী, মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীক। তাৰ পিছতে 3খন বিশেষ হেলিকপ্টাৰেৰে বগীবিল দলঙৰ দক্ষিণ পাৰত উপস্থিত হ'ল প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ফিতা কাটি মুকলি কৰে এছিয়াৰ ভিতৰতে দ্বিতীয় দীৰ্ঘতম ৰেল আৰু স্থলপথ সংযোগী বগীবিল দলং। সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰে তিনিচুকীয়া নাহৰলগুন ইণ্টাৰচিটি এক্সপ্ৰেছৰো। লগে লগে সূচনা হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ তথা দক্ষিণ পাৰৰ লগতে অৰুণাচল প্ৰদেশৰো ঔদ্যোগিক বাণিজ্যিক সামাজিক উন্নয়নৰ এক নদিগন্তৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।